হেল্ল' এভৰিৱান, মই আজি দুপৰীয়া সাজত কেনেকৈ খালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্ৰথমতে মই দাইলত কচু দুটা চফা কৰি লৈ দি দিম। তাতে হালধি আৰু নিমখ দি পেলাই কুকাৰখনত বইল হ'বলৈ দি দিম। তাৰ পাছতে মই কচু পিটিকা বনাম যিহেতু সেইকাৰণে তাৰ আগতে নহৰু কেইটামান ভাজি, শুকান জলকীয়া 4টামান ভাজি আৰু পিঁয়াজ অকণমান ৰঙা হোৱাকৈ ভাজি লৈ ল'ম। এইখিনি ভাজি লৈ আঁতৰাই থৈ দিম। এয়া ভাজি থোৱাৰ পিছতে সেইখন কেৰাহীতে মই এটা পিঁয়াজ দি অকণ ভাজি ল'ম। তাৰপিছত বিনছ কেইডালমান এনেকৈ কাটি লৈ সেনেকৈ ভাজি ল'ম, শুকানকৈ ভাজিম। তাতে নিমখ, হালধি আৰু জলকীয়া গুড়ি দিম মাত্ৰ। এইখিনি দি ধুনীয়াকৈ ভাজি লৈ ধুনীয়াকৈ ফ্ৰাই হৈ যোৱাৰ পাছতে এইখিনি উঠাই থৈ দিম। তাৰপিছত সেই কেৰাহীখনত মই আকৌ এটা পিঁয়াজ দি 4টা কেঁচা জলকীয়া দি পেলাই এনেকৈ ভাজি ল'ম। ভাজি লৈ তাত মই মৰিচা শাক দি ভাজিম। এই মৰিচা শাকখিনি ভাজি অকণ দেৰি ভাজি কমি যোৱাৰ পাছতে তাত মই দি দিম নিমখ দি পেলাই আকৌ অকণমান দেৰি ভাজি ল'ম। তাৰপিছত এয়া হৈ গ'ল আমাৰ মৰিচা শাকৰ ভাজি। তাৰ পাছতে মই ভাজি লোৱা নহৰু, জলকীয়া আৰু পিঁয়াজখিনি এনেকৈ মোহাৰি ল'ম। মোহাৰি লৈ তাত অকণমান নিমখ দি পেলাই মোহাৰি তাৰপাছত আকৌ বইল হৈ যোৱা কচুখিনি এনেকৈ পিটিকা বনাম। এয়া চাওক, মোৰ আজি থালখনৰ কচু পিটিকা, বিনছৰ ভাজি, মৰিচা শাকৰ ভাজি আৰু তাৰপিছত লাই শাকৰ চাটনি আৰু দাইল বইল। থেংক ইউ।